নমস্কাৰ, মই আপোনালোকৰ ওচৰত আছিলোঁ। মোৰ নাম মহম্মদ বুলবুল হুছেইন। বিশেষ কিবা এটা কথা, গাড়ী এখনৰ কথাৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিলোঁ। যিকোনো গাড়ী এখন আপোনাৰ ধৰক ইয়ন হওক, ইন'ভা হওক, যিকোনো গাড়ী আপোনাৰ পানীত পৰিলে গাড়ীৰ পৰা যে পেচেঞ্জাৰকেইটা যে বাচিব লাগে, তাৰে আমাৰ দাদা এজন আছে, তেখেতে আপোনালোকক সকলো কথাখিনি ক'ব কেনেকৈ বাচিব লাগে। এয়া আমাৰ ৰফিক ভাইজান। হয়, নমস্কাৰ। কওকচোন, আপোনাৰ গাড়ীখন যে পানীত যে পৰে, তেতিয়াহ'লে আপোনাৰ গাড়ীখন বচোৱা ব্যৱস্থাটো কেনেকুৱা কৰিব লাগে? গাড়ীৰ ভিতৰত যে ডুবি যায় যে গাড়ীখন পানীত পৰিলে, যিকোনো গাড়ী এখন যেতিয়া পানীত ডুবে, আমাৰ এক্সিডেণ্ট হোৱাটো স্বাভাৱিক কথা। হয়, এক্সিডেণ্ট হয় কেতিয়াবা। তো এক্সিডেণ্ট হোৱাৰ সময়ত গাড়ীখনৰ আগ চাইডটো আগতে ডুবি যায়। হয়, ঠিক আছে। হয়, যেতিয়া আগ চাইডটো ডুবে, মিনিমাম 3 মিনিট সময় গাড়ীখন নুডুবা কৰি থাকে। 5 মিনিট নে 3 মিনিট? মিনিমাম 3 মিনিট। 3 মিনিট, ঠিক আছে। তো 3 মিনিট সময়ৰ ভিতৰত মানুহজন যেতিয়া ওলাব লাগে, যেইজনে মানুহ হওক, 4জন হওক, 5জন হওক, যিকেইজন মানুহ থাকে, সিহঁতে ওলাব লগা হ'লে তাৰ এটা উপায় মই আপোনালোকক সহজ সৰল হিচাপত মই বুজাই দি আছোঁ। হয়, দেখাই দিয়কচোন। যেতিয়া ডুবে, প্ৰথম অৱস্থাত আগ চাইডটো আগতে ডুবি যায়। হয়, সেইখন আগ চাইড। ঠিক আছে। আগ চাইডটো যেতিয়া ডুবি যায়, ডুবি যোৱাৰ পিছত এই পজিশ্যনটো আগৰ ফালে মানে কি আপোনাৰ পিছফালটো উঠি যায় ন? উঠি যায়। হয়, তাৰপিছত যেতিয়া উঠাৰ সময়ত মানুহজনে চেণ্ট্ৰেল লক থাকিলে গাড়ীখন লক হৈ যায়। গাড়ীখন লক হৈ যায় কাৰণ কিহৰ কাৰণে? আপোনাৰ ইলেক্ট্ৰনিকবিলাক কাম নকৰা হৈ যায়। তো লক হোৱাৰ পিছত আমি কি কৰিব লাগিব? এই গাড়ীৰ ভিতৰত আমি বহিলোঁ। আমি এতিয়া ধৰক ড্ৰাইভিং ছিটত মই বহি আছোঁ। এতিয়া মই গাড়ীখন লক খুলিব লাগিব। খুলিব লগা হ'লে মই কেনেকৈ খুলিম? মই ভৰি হাতেদি মাৰিলে মোৰ হাতখন ভাঙিব বা কিবা এটা ইঞ্জৰি হ'ব অভিয়াছলি। তো তাৰে কাৰণে আমি কি কৰিব লাগিব? ফ্ৰণ্ট গ্লাছখনো আমি ফাটাবতো নোৱাৰিম। ফ্ৰণ্ট গ্লাছখন আল্টিমেটলি পানীত ডুবি থাকিব। হয়, হয়, নহয় প্ৰেছাৰত আপোনাৰ কি যিকোনো আইনা হওক ভাঙি নাযায় ন? নাযাব মানে নিজৰ ক্ষতি হ'ব। নিজৰ ক্ষতি হ'ব। তেতিয়া কি হ'ব? গাড়ীখন আমি ওলাবৰ কাৰণে এটা সুবিধা আমি মানে কৈ দিছোঁ। এতিয়া ধৰক ইয়ন গাড়ীখন, হয়, হয়, ইয়ন গাড়ীখনৰ হেডটো নাথাকে, এইটো মানে হেডগেটটো আচ্ছা নাথাকে। নাথাকিলে সিয়াক মানে ওপৰৰ ফালে উঠাবৰ কাৰণে অসুবিধা মানে হ'ব। ধৰক আপোনাৰ যে হেৰিটো যে থাকে আপোনাৰ চিটৰ ওপৰত লোহা যে থাকে, সেইটো চুইচটো এইটো ধৰক চুইচটো টিপি দি কেনে মই কি কৰিব লাগিব? এইটো উঠাই কেনে হয়, হয়, মই বেক চাইডৰ ফালে যাব লাগিব। আচ্ছা আচ্ছা। তেতিয়ালৈকে মোৰ গাড়ীখনত মানে ধৰক সময়টোৰ কথা কৈ আছোঁ, 3 মিনিট সময়ৰ ভিতৰত আপুনি কামটো কৰিব লাগিব। আৰু তো গাড়ীখনৰ এই গ্লাছখন যে আছে, গ্লাছখনৰ ঠিক মিডিল পইণ্টত আপুনি ভাঙিব নালাগে। ঠিক এই কোণাত আপোনাৰ এই যিটো লোহা থাকিব, চিটৰ যিটো লোহা ওলাব, সেই লোহাটো দি আপুনি অলপ প্ৰেছাৰত জোৰে প্ৰেছাৰ দিব। মানে ইয়াত মাৰাৰ লগে লগে ইয়াৰে কোণাটোত মাৰিব লাগিব, মাজত মাৰিলে নহয় ন? আপোনাৰ ফ'ৰ্চত পানী সোমাব। আচ্ছা। কাৰণ এই জেগাটো আপোনাৰ ডুবি যোৱা নাইতো, আৰু যেতিয়া পানীটো আল্টিমেটলি মোটামুটি ডুবু অৱস্থা হৈ থাকিবতো, তেতিয়া এই জেগাটোত মানে যেতিয়া জোৰ কৰি মাৰি দিব, মাৰাৰ পিছত এই গ্লাছখন ঠিক কোণাত ভাঙিব, মিডিল পইণ্টত নহয়। মিডিল পইণ্টত ভাঙিলে নাভাঙিব, ঠিক কোণাত ভাঙিব। যদি এই পজিশ্যনটো যদি ডুবু অৱস্থা হয়, তেতিয়াহ'লে বেক চাইডৰ গ্লাছখন একবাৰ কমজুৰি থাকে। আচ্ছা আচ্ছা। বেক চাইডৰ গ্লাছখন মই দেখাই দিওঁ এবাৰ। বেক চাইডৰ গ্লাছখন দেখাব। আচ্ছা, আপুনি অলপ ওলাই আহক। তো বেক চাইডৰ গ্লাছ ইয়াৰে কোনখিনি জেগাত মাৰিব লাগিব? বেক চাইডৰ গ্লাছখনৰ ঠিক আপোনাৰ কোণা মানত ভাঙিলে হ'ল। কোণাত ভাঙিলে আপোনাৰ গ্লাছখন পূৰা ভাঙি আহিব। ঠিক আছে। আৰু এটা মই মানে বুদ্ধি দেখাই দিছোঁ। এই যিটো এতিয়া এই বস্তুটো ইয়ন গাড়ী এখনত ধৰক, ইয়ন বুলি নহয়, কিছুমান গাড়ী আছে এনেকুৱা এটা মানে চিটটো একেলগে দিয়া থাকে, হেডটো এক্সট্ৰা কৰি নাথাকে। তো আমি কি কৰিব লাগিব? ছেকেণ্ড আমাৰ এটা বুদ্ধি আছে। এই চিট বেল্টটো দেখিছেনে? এই চিট বেল্টৰ যিটো লোহা, এই লোহাৰে আমি জোৰে মাৰিব লাগিব। টানি আনি কেনে আমি এইটো বস্তু এনেকৈ পজিশ্যন কৰি লৈ টানি আনি কেনে এই পজিশ্যনত জোৰে মাৰাৰ লগে লগে গ্লাছখন ভাঙি যাব। তেতিয়া আমি ওলাবৰ কাৰণে এটা সুবিধা হ'ব। তো সেইটোৰ কাৰণে আজি আমি এই ভিডিঅ'টো এইটোৰ কাৰণে বনালোঁ, যাতে মানুহৰ এটা সুবিধা হয়, কেতিয়াবা সকলোৱে জানিব পাৰে আৰু হ'ব পাৰে। সেইটোৰ কাৰণে এই বস্তুটো বনালোঁ। তাৰ কাৰণে যদি কোনোবাৰ যদি ভাল লাগে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব। অ'কে, ঠিক আছে। নমস্কাৰ।